বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰ এই মেট্ৰিক পৰীক্ষা কেন্দ্ৰটো বাতিল কৰিবলৈ যিটো ব্যৱস্থা লৈছে শিক্ষা বিভাগে আমি ইয়াৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো। আমি দাবী জনাব বিচাৰিছো অতি সোনকালে এই যিটো বাতিল কৰা সিদ্ধান্ত কৰিছে এই সিদ্ধান্তটো বাতিল কৰিবই লাগে, সিদ্ধান্তটো বাতিল কৰিব লাগে। আমি এটা কথা ক'ব বিচাৰিছো বানপীড়িত এই অঞ্চল আৰু এই অঞ্চলত শৈক্ষিকভাৱে পিছপৰা ইয়াত অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলটোত শৈক্ষিকভাৱে আগবঢ়া যথেষ্ট ছাত্ৰ ছাত্ৰী আছে। এই ছাত্ৰ ছাত্ৰীসকলক কিন্তু আমি আগুৱাই লৈ যাব লাগিব। বানপীড়িত অঞ্চলটোত আহি পেলাই ইয়াত বনাই হাইস্কুলত পৰীক্ষা দিবলৈকে অসুবিধা হয়, তেনেস্থলত যদি তিয়কত যদি মেট্ৰিকৰ কেন্দ্ৰটো হয় আৰু এই ছাত্ৰ ছাত্ৰীসকলে যদি তিয়কত পৰীক্ষা দিবলগীয়া হয় বহু ছাত্ৰ ছাত্ৰী আধাতে বিদ্যালয় এৰিব বুলিও কিন্তু শংকা প্ৰকাশ কৰা হৈছে। আমি এটা কথাই ক'ব বিচাৰিছো অতি সোনকালে এই তুগলকি সিদ্ধান্ত বাতিল কৰিব লাগে। আজি ইয়াত হোৱা যি নাগৰিক সভা এই নাগৰিক সভাই আমি 10 দিনৰ সময় বান্ধি দিছো। 10 দিন সময়ৰ ভিতৰত যদি কোনো ধৰণৰ স্পষ্ট ৰাইজে আশ্বস্ত হ'ব পৰাকৈ কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা যদি নাহে তেতিয়া কিন্তু আমি অনাগত দিনত একমহীয়া কিন্তু আমি কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু এই কাৰ্যসূচী হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে কিন্তু আমি আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু আমাৰ যিটো সাংঘাতিক সমস্যাত আহি গৈছে, আমাৰ যিটো হানি হৈছে সেইটো যে আপোনালোকে অন্তত জনমানসত প্ৰতিপন্ন কৰিব কাৰণে জনমানসক জনাবৰ কাৰণে আপোনালোকে আহিছে, আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জনাইছো। মূলতে আজি কথা কোৱাৰ ধৈৰ্য আচলতে নাই। আমাৰ যিটো অপূৰণীয় ক্ষতি কৰিলে এইটো আপোনালোকক মই চকুকে এটা কথা কৈছো শুনক, পাই হেৰুওৱা আৰু নেপাই থকা এইটো কথা আপোনালোকে অনুভৱ কৰিছে নিশ্চয় যে পাই হেৰুৱাইছো আমি 95 চনতে 1995 চনতে এই অনুষ্ঠানটো আমি প্ৰতিষ্ঠা কৰিছিলো যথেষ্ট কষ্টৰ মাজেদি আৰু তেতিয়া ডিপাৰ্টমেণ্টে বুলি কওক বা গভৰ্ণমেণ্টে বুলি কওক আমাক এই দাবীটোক মানি লৈ পেলাই আমাৰ চেণ্টাৰটো চলাইছিলে। আজি দুৰ্ভাগ্যভাৱে খুব সোনকালে আহি পেলাই আমাক এই বিষয়টো দাবী দিছে আমাৰ এই চেণ্টাৰটো কাটি দিয়া কথাটো আমি এইটো সহজভাৱে ল'ব পৰা নাই। যিহেতু আমি গ্ৰাম্যাঞ্চলৰ মানুহ, আমি বানপীড়িত মানুহ, আমাৰ ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা গৈ তিয়কৰ নিচিনা জেগাত গৈ ইয়াত সিদ্ধান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যথেষ্ট অসুবিধা আছে। এইটো সকলোৱে দৃষ্টিগোচৰ হৈছে। ডিপাৰ্টমেণ্টে বা গভৰ্ণমেণ্টে এইটো কেনে হতকাৰী সিদ্ধান্ত ল'লে আমি তাৰ কাৰণে অতি দুৰ্ভাগ্য ভুগিছো। গতিকে আমি ইয়াৰ যোগেদি আমি তেখেতলোকক জনাই দিব বিচাৰিছো যে আমাৰ যিটো কেন্দ্ৰটো আমাক ৰাখিবই। যিহেতু এনৰলমেণ্ট দিছে আমি জানো ইয়াৰ আগতো 250 জন ছাত্ৰ নোহোৱাকৈ 150 জন 160 জন ছাত্ৰই ইয়াৰ কেন্দ্ৰটো চলাই গৈছিলে। এতিয়া তাৎক্ষণিকভাৱে কিয় 250 লগা হৈ গ'ল আমি নাজানো, কিন্তু 250 লাগিলেও আমি তেখেতলোকে হোৱা মতে কম নহয়। যিহেতু 214 জনৰ পৰা 220 জন ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে, আমি চেণ্টাৰ চলাব পৰাকৈ আছো। তেখেতলোকে যি সিদ্ধান্ত লৈছে এইটো হতকাৰী সিদ্ধান্ত, বনাই অঞ্চলটো হতকাৰী সিদ্ধান্ত। এই সিদ্ধান্তটোৰ যোগেদি কাৰণে বনাই অঞ্চলৰ শিক্ষা জগতখন যথেষ্ট হেঙা হৈছে। আমি আপোনালোকৰ যোগেদি বিভাগক আৰু গভৰ্ণমেণ্টক এটা অনুৰোধ জনাম যে অনুষ্ঠানটো বাহাল ৰাখক। আমি তেতিয়া অন্তত শিক্ষা জগতখনত যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৰি আছে শিক্ষা জগতৰ উন্নতি কৰাৰ যিটো চেষ্টা চলাইছে সেইটো বাহাল থাকিব। আমি তেখেতক এই যোগেদি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই সভাৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুষ্ঠানটো জীয়াই ৰখাৰ আমি অনুভৱ কৰিছো, সেইটো অনুৰোধ জনাইছো। চেণ্টাৰত যিমানবোৰ ল'ৰা ছোৱালী আছে বৰ্তমানতো আপোনালোকৰ চেণ্টাৰটো 250 ল'ৰা ছোৱালী আছে, কিন্তু এইটো নীতি কেতিয়াবা আহিব? এইটো নীতি এতিয়া খুব তাৎক্ষণিকভাৱে আজি আমি গম পোৱা এসপ্তাহো হোৱা নাই। আমি গম পোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষৰ আমি যোগাযোগ ৰাখিছো। আমি আমাৰ বিধায়ক মহোদয় যোগাযোগ ৰাখিছো। মই এইটো কোৱা নাই বিধায়কে আমাক বাহিৰত ৰাখিছে, মই কোৱা নাই দেই। বিধায়কে আমাৰ লগত সহযোগ কৰিছে, তৎসত্ত্বেও আমি এই কথাটো আমাৰ প্ৰতি সহানুভূতি আমি দেখুওৱা নাই। সেয়েহে আমি নাগৰিক সভা পাতিছো। এই নাগৰিক সভাৰ যোগেদি আমি তেখেতলোকক জনাই দিব বিচাৰিছো যে আমাৰ যদি চেণ্টাৰ নহয়, আমাৰ যদি কেন্দ্ৰটো বাহাল নাৰাখে তেতিয়াহ'লে আমি অবিচ্ছেদ্যভাৱে আমি আন্দোলনৰ যি ব্যৱস্থা আছে কৰি গৈ থাকিব ভৱিষ্যতে।